নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। টাইটেল যোনটো দিয়া হৈছে আপোনালোকে প্লিজ বেয়া নাপাব, কাৰণ জুবিন গাৰ্গ আজি জীয়াই থকা হ'লে ঠিক তেনেকৈ ক'লেহেঁতেন, মানে অসমত যোনটো চলি আছে একজেক্টলি এইটোহে ক'লেহেঁতেন। কাৰণ মই ইয়াৰ আগতো কৈছোঁ যে সপোনত কিন্তু জুবিনৰ লগত মোৰ ৰেগুলাৰ বুলি ক'ব পাৰে, মানে এটা লিংক এটা আছে। গৰিমাৰ লগত আছেনে নাই মই নাজানো, থকা হ'লে নিশ্চয় তাইও ক'লে হয়, তাইক ক'ব নোৱাৰে। তেতিয়া মূল কথালৈ আহোঁ। অসমত দেখিছে আপোনালোকে বিহাৰীগিৰি চলি আছে, বিহাৰীগিৰি চলিব, কাৰণ দুইজন মানুহৰ দুই ধৰণৰ দুৰ্বলতা আছে। ট্ৰাম্পে যি ক'ব, উঠ বুলি ক'লে উঠ, বহ বুলি বহিলে বহিবই লাগিব, সেইটো হ'লগৈ দুৰ্দশাটো আমাৰ মোদীৰ, বিশ্বগুৰু। আৰু ইণ্ডিয়াৰ যে আটাইতকৈ পাৱাৰফুল মানুহ, তেওঁ আকৌ বিশ্বগুৰু নহয়, তেখেত ইতিমধ্যে বিহাৰীৰ ওচৰত আত্মসমৰ্পণ কৰিছে। তেখেতে কৈছে যে আমাৰ অসমত যিমান বিহাৰী থাকে তাতকৈ বহু গুণ বেছি নাকি অসমীয়া বেলেগ ষ্টেটত আছে, বিহাৰ, ইউ পি, সেইবিলাক হিন্দী বেল্টত আছে আকৌ। গতিকে আমি ইহঁতৰ লগত ইয়াত ছেড়ছাড় কৰিলে তাত কিন্তু ৰক্ষা নাই, দিগদাৰ আছে। প্ৰভু, আপুনি কেলৈ পাহৰি যায়? আপুনি যে অসমত থকা মানে প্ৰকৃত যিবিলাক মুছলমান, এই ছেচৰাকেইটাকৰ কথা মই কোৱা নাই, তাহাঁতক লৈ যে ছেড়ছাড় কৰে। বেলেগ ষ্টেটত যে মুছলমান আছে নহয়, বিহাৰতো মুছলমান আছে, এইটো কেলৈ পাহৰি যায়? অকল বিহাৰী মুছলমানো আছে, খুদা এৰি দিব নেকি? ক'ত আছে, কি কথা পাতি আছে? কাৰণ দুখটো আমাৰ অসমীয়াৰ, চিধা চিধি কথা, একদম স্পষ্টকৈ মই কৈছোঁ, আমাৰ অসমীয়াৰ দুখ। কেলৈ? বিজয় গুপ্তাই হওক, এইটো অশোক সিংহালে হওক, ইত্যাদি ইত্যাদি যি আছে, আপোনালোকেতো ভাই হোলচেলত ভোট দিছে, হোলচেলত ভোট দিছোঁ, চব ফাল্টু কথা। এতিয়া শেহতীয়া পজিশ্যনটো কি? গুপ্তাৰ সম্পৰ্কেনো কি ক'ম? তেওঁৰ গুপ্ত কাহিনী, গুপ্ত ধন লৈ মই কথা পাতিবলৈ নাই। অশোক সিংহাল ডাঙৰীয়া, তেখেতে তেওঁৰ নিজৰ সমষ্টিত কিন্তু একবাৰ নহয়, তেওঁ 3বাৰকৈ জিকিছে। চেক কৰিব যে কোন সমষ্টিৰ পৰা তেওঁ 3বাৰকৈ জিকিছে। কমেণ্ট বক্সত কমেণ্ট দিব প্লিজ। নাই আমি চব জানো, একো নাজানে। একো নাজানে বুলি একো ক'ব নোৱাৰে, প্ৰব্লেমটো তাতেই হৈছে। আৰু দম নাই, স্বাভিমানী অসমীয়া নহয়, অসমৰ কোনো এংকাৰেই স্বাভিমানী অসমীয়া নহয় যে স্পষ্টকৈ কেটাগৰী টু দি পইণ্টছ ক'ব, তেনেকুৱা নাই। মই নিজক দাম্ভালি মৰা নাই, আপোনালোকে কওক কমেণ্টছ বক্সত। আপোনালোকে ইমান দম নাইকিয়া জাতি এটা হৈ গ'ল যে কমেণ্ট বক্সত কমেণ্টছ লিখিবলৈ টান পায়, ভয় খায়। তেওঁ জিকিছে, তেওঁৰ সমষ্টিত। এইটো কি হ'ল? কোন হৰিদাস পাল? এইটো আমাৰ কি আছিলে, শ্যামা প্ৰসাদ মুখাৰ্জী। মানে যি শ্বহীদৰ নামত সেই পথখনৰ নাম আছিলে, সেইখনকো চেঞ্জ কৰি দিলে শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামত। আৰে কি ধেমালি হৈ আছে? শ্যামা প্ৰসাদ মুখাৰ্জী কোন ক্ষেত্ৰৰ মূলি হয়? কাৰণ তেওঁৰ সম্পৰ্কে ক'ব বিচাৰে যে কাশ্মীৰৰ যে 370 আৰ্টিকেল, যোনটোক লৈ ইমান তেওঁ খেলি আছে, 370ৰ লগত তেওঁৰ কোনো লিংকে নাইকিয়া। এইটো ফটুৱাখিনি মাৰি আছে, ইতিহাস নাজানে তেওঁলোকে। এইটোৰ লগত মোৰ প্ৰবন্ধ আছে ইতিমধ্যে। এইটোৰ লগত সম্পৰ্ক হ'লগৈ আমাৰ পেটেল চাহাবৰ। পেটেল গম পাইছে নহয়, আমাৰ গুজৰাটৰ যে পেটেল চাহাব, যাৰ একদম ইমান ডাঙৰ মূৰ্তি বনাইছে, তেখেতৰ লগত কানেকশ্যন আছে। সেইটোৰ লগত নেহৰুৰো কোনো কানেকশ্যন নাই। আৰু শ্যামা প্ৰসাদ মুখাৰ্জীতো তাত একো মানে কামেই নাইকিয়া। তাৰপিছত আহিলে বেংগল নেকি আপোনাৰ শ্যামা প্ৰসাদ মুখাৰ্জী থকাৰ কাৰণে বাচি গ'ল, নহ'লে মুছলমানো হ'লে গ'লে। শ্যামা প্ৰসাদ মুখাৰ্জী কোন হয়? শ্যামা প্ৰসাদ মুখাৰ্জী তেওঁৰ বাপেকৰ ওচৰত একোৱেই নাইকিয়া, নালায়ক হয়। ৰয়েল বেংগল টাইগাৰ বুলি কাক কৈছিলে? কমেণ্ট বক্সত কমেণ্টছ লিখক। ৰয়েল বেংগল টাইগাৰ, কাৰণ তাৰ কোন বাপৰ বেটা হয় সেইটো তাৰ পৰাই গম পাব। তেওঁৰ নামটো কিন্তু ৰয়েল বেংগল টাইগাৰ, সেইটো ব্ৰিটিছে দিছিলে, কোনো হিন্দুত্ববাদী দিয়া নাই। কিন্তু তাৰ সেই অকৰ্মণ্য পুতেকক ৰয়েল বেংগল ইণ্ডিয়া, মানে ৰয়েল বেংগল নহয়, মানে ইণ্ডিয়ান টাইগাৰ কিবা তেওঁলোকে দিব পাৰে। নাম্বাৰ 1 মই ক'লোঁ যে কাশ্মীৰৰ 370ৰ লগত কোনো সম্পৰ্ক নাই। নাম্বাৰ 2, তাৰ বৃহত্তৰ যি বেংগল, আনডিভাইডেড বেংগলৰ যি মিনিষ্ট্ৰী হৈছিলে, প্ৰধানমন্ত্ৰী আছিলে মুছলমান, তাত তেখেত কিন্তু মন্ত্ৰী আছিলে। আৰু আপোনালোকে কৈ আছে কি তেওঁ মুছলিম বিৰোধী, তেওঁৰ কাৰণে নাকি বাচি গ'ল। একদম বকৱাছ,
ফটুৱা কথা বাৰ্তা তাৰপিছলৈ আহোঁ অসমৰ কথা অসমৰ লগত তেওঁৰ কোনো লিংকে নাইকিয়া জবৰদস্তি সোমাব বিচাৰিছে এতিয়া যোনটো সময়ত অসমীয়া প্ৰতিদিন কাকতত মন কৰিব বছৰটো মোৰ 10টাৰ পৰা 12টা আৰ্টিকেল ওলাইছিলে আজি ইহঁতৰ দম নাইকিয়া হৈ গ'ল তাহাঁতি ওলাব নোৱাৰে মই জয়ন্ত বৰুৱা ডাঙৰীয়া মই ৰঞ্জন চৌধুৰী আপোনাক প্ৰত্যাহ্বান জনাইছোঁ মই শ্যামা প্ৰসাদ মুখাৰ্জীৰ ওপৰত লিখিম আপুনি ছপাবনে বা দম আছেনে নাই আপোনাৰ ছপাবলৈ সেইটো ক'ব খালি এনেকুৱা নক'ব যে আপুনি পেহেলগামৰ ওপৰত আৰ্টিকেল লিখক আৰু তাৰপিছত ইউ টাৰ্ণ মাৰি দিব এই চব ফাং ফুং নহ'ব কাৰণ মোৰ হাতত সময় নাই চকুৰ সমস্যা বহুত ধৰণৰ প্ৰব্লেম আছে গতিকে মই কষ্টকৈ লিখিম গোটেই অসম কপি যাব কিন্তু জয়ন্ত বৰুৱাৰ দম আছেনে নাই সেইটোৱে কথা গতিকে জয়ন্ত বৰুৱা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ এগেইনষ্টত এনেই কিবা ট্ৰল কৰাৰ নিচিনা হেডলাইন মাৰি লাভ নাই প্ৰবন্ধ দিয়ক কাৰণ মোৰ যে 10-12টাকৈ প্ৰবন্ধ ওলাইছিলে এটা সময়ত এনেইতো ওলোৱা নাই ডেফিনেটলি দম আছিলে সেইটো কাৰণে ওলাইছে এতিয়া যে নাম সলনি হ'ল তাত চাব আপুনি সেই বঙালী বা বেলেগক হেৰি নকৰিব বিহাৰী হোলচেলত ভোট দিছে বিহাৰীক দিবই কেলৈ নিদিব অসমীয়াও দিছে এইটো এনালাইচিছ কৰক এনালাইচিছ কৰিলে দুটা সমষ্টি ওলাই যাব হিচাপ কাৰবাৰটো এইটো হৈ আছে বেলেগ আৰু কোনো ষ্টৰী নাই তো গতিকে এই ইনকলাব জিন্দাবাদ এই আলবাল কিবা কিবি যে বকি থাকে নহয় বেয়া নাপাব দেই মোৰ মুখৰ পৰা জুবিন জীৱিত থকা হ'লে মই এই চবেই ক'লে হয় কাৰণ জুবিনে যেতিয়া কৈছে যে ফটুৱা পাৰ্টি বটলা পাৰ্টি বিজেপিক ভোট নিদিব তাৰ পিছতো আপোনালোকে ভোট দিছে EVM CVMৰ কথা ফাল্টু কথা নক'ব সেইবিলাকতো আছেই ডিলিমিটেশ্যন সেইবিলাকৰ কথা আছে কিন্তু আপোনালোকে কি কম কৰিছে নেকি কেলে এই দুইজন বিহাৰীৰ সমষ্টি দেখা গৈছে একদম পুৰা আমাৰ অসমীয়া বাইদেউ ককাই দাদা ভাই ভণ্টি চবেই গৈ প্ৰচাৰ কৰিছে কৰা নাই নেকি কৰিছে প্ৰশ্ন হ'ল সেইটো তাৰ সঠিক প্ৰতিবাদ হ'ব লাগিব তাৰ দায়িত্ব অকল গৌৰৱ গগৈ নহয় তাৰ দায়িত্ব গোটেইজন স্বাভিমানী অসমীয়াৰ বিহাৰীৰ এগেইনষ্টত ক'বলৈ গ'লে যদি যায় দাদাগিৰি কৰিব লাগে তাৰ আগতে তেনেকুৱা এটা কিবা কৰক এনে কুচু পুতলিকা জ্বলাই লাভ নাই ডাইৰেক্ট কওক মই কাকো কোনো বিহাৰীক মাৰিবলৈ কোৱা নাই আলফাই কি কৰিছিলে কোন বিহাৰীক মাৰিছিলে কওকচোন ৰেকৰ্ডে কি কৈছে যিসকল আলফাত স্বাধীনত আছে প্ৰাক্তন আলফা আৰু কিবা কিবি আছে তেওঁলোকে কওকচোন যিমান কেইটাক মাৰিছে চব দুখীয়া বিহাৰীক মাৰিছে দম আছে আলফাৰ ধনী বিহাৰীক মাৰিবলৈ দম নাই গতিকে আজি ইয়াতে শেষ কৰিছোঁ আপোনালোকে প্লিজ ভিডিঅ' লাইক শ্বেয়াৰ কমেণ্টছৰ লগত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নমস্কাৰ